হেল্ল' ভিউৱাৰ্ছ, নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত হেপী হোলী সকলোলৈকে, মোৰ যিমান ছাবস্ক্ৰাইবাৰ আছে, ফলোৱাৰ আছে, সকলোলৈকে হেপী হোলী। আৰু আজি আমি ভিডিঅ' বনাম, আপোনালোকে ভালদৰে চাই দিব। আমি আজি বেছি নবনাওঁ, জাষ্ট এটামান এক্সাৰচাইজ আপোনালোকক কৰি দেখুৱাম। আজিৰ ভিডিঅ'টোত আমি লং জাম্পৰ টেক অফৰ ওপৰত আলোচনা কৰিম। আপোনালোকে টেক অফ কেনেকৈ ল'ব, মানে কেনেধৰণে ওপৰলৈ উৰি যাব, ইয়াৰ বিষয়ে এটা বেষ্ট টেকনিক আজি ক'ম। এই টেকনিকটো আপোনালোকে যদি ফ'ল' কৰে, আপোনাৰ 100% লং জাম্প মানে এক্সেলেঞ্চ যাবই। আপোনাৰ মানে লং জাম্পটোৰ ইম্প্ৰুভমেণ্ট চাই আপোনাৰ ৰানৱেৰ স্পীড আৰু টেক অফৰ এংগল। সেইকাৰণে আপোনালোকে, মই অলৰেডি ৰানৱেৰ ভিডিঅ' বনাইছোঁ, এতিয়া মই টেক অফৰ ভিডিঅ' বনাম। আপোনালোকে কেনেধৰণে ভাল এটা টেক অফ কৰিব পাৰে। যদি টেক অফত আপুনি কমচে কম যিমান উঠিব পাৰে ইমান উঠে, আপুনি মানুহটো মানে চাফৰ হ'লেও লং জাম্পটো এক্সেলেঞ্চ নামাৰিব, ওখ হ'লেই মাৰিব, এনেকুৱা কোনো গেৰাণ্টি নাই। আপোনালোকে চাপৰ হ'লেও মাৰিব পাৰিব। সেইকাৰণে ভিডিঅ'টো ভালদৰে চাব। টেক অফ কেনেধৰণে ল'ব ভালদৰে, যদি আপোনালোকৰ ৰানৱেৰ স্পীড আৰু টেক অফটো ইম্প্ৰুভ হয়, আপোনালোকৰ 100% বুলি নকওঁ মই, 70% আপোনালোকৰ লং জাম্প আহিবই। আৰু আমি ভিডিঅ' বনাম লাইটৰ ওপৰত। চ' আজিৰ ভিডিঅ'টো অনলি টেক অফ এক্সাৰচাইজৰ ওপৰত হ'ব। ভালদৰে চাই টেক অফৰ আমাৰ প্ৰথম এক্সাৰচাইজটো আপোনালোকে চাই লওক। এইটো ভালদৰে কৰিব, 100% আপুনি টেক অফত ভালদৰে উঠিব পাৰিব। এনেকৈ জাম্প কৰিব। আৰু তাৰপিছত কেনেধৰণে ইম্প্ৰুভ কৰিব লাগে, বেষ্ট টেকনিককেইটা কৈ আছোঁ। এনেকৈ আপোনাৰ যোনটো পাৱাৰ লেগ হয়, সেই পাৱাৰ লেগটো ইয়াত ল'ব, তাৰ পৰা কৰিব। সেইটো ভালদৰে চাই লওক। ইয়াৰ বেনিফিট কি এইটো আপোনালোকে চাই লওক। এনেকৈ কৰোঁতে আপোনাৰ যেনেকৈ এনেকৈ উঠি যায়, তেতিয়া ইয়াত আৰামত আপোনালোকৰ পাৱাৰটো আহি যাব। ছিংগল লেগত আৰামত আপোনালোকে উৰি যাব। উৰি যাওঁতে আপোনালোকৰ 7-8 দিনমান আহি যাব। তাৰপৰা আৰু আপোনালোকে জাম্পিং স্কোৱাট এক্সাৰচাইজবিলাক কৰিব পাৰে। তেনেকুৱা ধৰণৰ জাম্পিং এক্সাৰচাইজকেইটা ভালদৰে কৰিব। চ' আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। আপোনালোকে কেনেধৰণে টেক অফ ইম্প্ৰুভ কৰিব, আৰু যদি কিবা ক'ব লগা আছিলে যদি আপোনালোকে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব, আৰু ফিডবেক শ্বেয়াৰ কৰিব। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে ধন্যবাদ।